এতিয়া তোমালোকে চোৱা নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন কি আছিল চোৱা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব আমাক উলিয়াবলে কৈছে অৰ্থাৎ ইয়াত তোমাক কি কৈছে এটা ত্ৰিভুজৰ চা কেইটা বাহু থাকে টোটাল তিনিটা থাকে হয়নে গতিকে তিনিটাৰ দুটা বাহুৰ দৈৰ্ঘ্য আমাক দি দিছে এটাৰ কিমান দিছে চোৱা এটাৰ দিছে আমাক 21 সেন্টিমিটাৰ আনটোৰ দিছে 15 সেন্টিমিটাৰ ঠিক আছে আৰু আমাক কি কৈছে ত্ৰিভুজটোৰ পৰিসীমাটো দি দিছে হয়নে আমাক কৈছে যে ত্ৰিভুজটোৰ পৰিসীমা যদি 47 সেন্টিমিটাৰ হয় তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব উলিয়াবলে হয়নে এতিয়া চোৱা মই তোমালোক আগতেও কৈছিলো যে ত্ৰিভুজৰ পৰিসীমা চোৱা ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিটা বাহুৰ যোগফল হয়নে তিনিটা বাহুৰ যোগফল হ'ব লাগিব ইয়াত চোৱা আমি এটো মুখে মুখে কৰিব পাৰো যেহেতু চোৱা আমাক পৰিসীমা দি আছে 47 হয়নে দুটা বাহু দিছে আমাক এটা দিছে 21 আনটো কিমান দিছে চোৱা আনটো দিছে 15 হয়নে 21 আৰু 15 যদি আমি প্লাস কৰো তেতিয়া হলে কিমান পাম কোৱাচোন 5 + 1 6 2 + 1 3 আৰু 36 পালো এই 36 ৰ পৰাই চোৱা আমি জানো যে ত্ৰিভুজৰ যেটো পৰিসীমা ইয়াৰ তিনিটা বাহুৰ যোগফলৰ সমান দুটা বাহু দিছে হয়নে 21 আৰু 15 গতিকে 21 আৰু 15 লগ লাগি হৈ গল 36 37 হল আৰু গম পালো যে ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিটা বাহুৰ যোগফল গতিকে টোটাল আমাক কিমান দিছে মন কৰাচোন কুৱেশ্যনত আমাক দিছিল টোটাল পৰিসীমা 47 এই 47 ৰ পৰা 36 যদি মাইনাস কৰো তেতিয়া আমি 11 পাম এই যেটো 11 পালো অৰ্থাৎ 11 যেটো পালো এইটোৱে হৈছে তৃতীয় বাহুটোৰ দৈৰ্ঘ্য ঠিক আছে এনেদৰে আমি মুখে মুখে কৰিব পাৰো এতিয়া চোৱা ইয়াৰ আনসাৰটো আমি এনেধৰণে উলিয়াব পাৰো চোৱা 5 নম্বৰ সলিউশন যেহেতু চোৱা আমাক দুটা বাহুৰ দৈৰ্ঘ্য দিছে মানে 21 আৰু 15 গতিকে আমি জানো যে তিনিটা বাহুৰ যোগফলে হৈছে ইয়াৰ পৰিসীমা অৰ্থাৎ 21 + 15 যোগ চোৱা এই তিনিটা বাহুৰ যোগফল হ'ব লাগিব গতিকে যেহেতু এটা বাহু আমাক দিয়া নাই যেটো আমাক উলিয়াবলৈ দিছে এইটো আমি কি বুলি ধৰি লব পাৰো x2 বুলি ধৰি লব পাৰো ঠিক আছে ধৰি ললো আমি x2 বুলি ধৰি ললো হ'ব যেহেতু আমাক এইটো দি থোৱা নাই গতিকে চোৱা বা x3 বুলি ধৰি লোৱা কোনো কথা নাই x3 বুলি ললে কোনো কথা নাই ইকুৱেল টু কিমান হ'ব পৰিসীমা অৰ্থাৎ 47 হ'ব বুজি পালা নে কিয় এনেকে লিখিলো কাৰণ আমি জানো ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফলে হৈছে ইয়াৰ পৰিসীমা গতিকে নেক্সট ওয়া 21 আৰু 15 প্লাস কৰিলে যোগ কৰা পাছৰ লগত যোগ কৰিলে 6 দুইৰ লগত যোগ কৰিলে 3 চোৱা যেটো x3 আমাক মানটো দিয়া আছিল x3 লিখিলো আৰু নেক্সট তোমালকে চোৱা 47 ঠিক আছে এতিয়া মন কৰা যে এটা আমাক x3 অৰ্থাৎ তৃতীয় বাহুটোৰ আমাক কি লাগে পৰিসীমাটো লাগে গতিকে আমি কি কৰিব পাৰো চোৱা x3 টো এই দিশত লৈ আনি লব পাৰো x3 ইকুৱেল টু চোৱা আমাৰ নিয়ম আছে যে সমান চিহ্নৰ পৰা চোৱা এই ফলৰ পৰা যদি ইয়াত যোগ থাকে সমান চিহ্নৰ যদি বিপৰীত চাইডে লৈ যাও কি হৈ যায় বিয়োগ আৰু যদি বিয়োগ থাকে তেতিয়া কি হয় যোগ পূৰণ থাকিলে কি হয় হৰণ হয় হৰণ থাকিলে কি হয় পূৰণ হয় গতিকে ইয়াত চোৱাচোন 36 ৰ আগত একো চিহ্ন নাই হয়নে গতিকে একো চিহ্ন নাই মানে কি হ'ব ইয়াত চোৱা যোগ চিহ্ন আছে ঠিক আছে একো চিহ্ন নাথাকিলে মন কৰিবা যোগ চিহ্ন আছে যেহেতু ইয়াত যোগ চিহ্ন আছে গতিকে এই 36 টো এই যে সমান চিহ্ন আছে সমান চিহ্নৰ যদি বিপৰীত চাইডে লৈ যাও যোগ থাকিলে কি হ'ব বিয়োগ হ'ব অৰ্থাৎ ইয়াত 47 টো থাকিয়ে গ'ল ইয়াৰ আগত যোগ চিহ্ন আছিল যোগ থাকিলে কি হয় বুলি কৈছিলো বিয়োগ গতিকে 47 - 36 গতিকে মাইনাস কৰিলে আমি কিমান পাম 7 ৰ 6 গলে কিমান থাকিব 1 4 3 গলে থাকিব 1 অৰ্থাৎ 11 সেন্টিমিটাৰ হ'ব ইয়াৰে কাৰেক্ট আনসাৰ গতিকে আমি লিখিব পাৰো যে এতেকে আমাক যেটো কৰিছিল ত্ৰিভুজৰ দ্বিতীয় বাহুটোৰ দৈৰ্ঘ্য লিখা এতেকে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য 11 সেন্টিমিটাৰ হৈ গ'ল আনসাৰটো ঠিক আছে এই তিনিটা যদি যোগ কৰিলে 21 15 আৰু 11 তেতিয়াও তোমালোকে 47 এ পাবা ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পালা যদি তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু-বান্ধৱীসকলক জনাবলে নাপাহৰিবা আৰু ভিডিঅসমূহ অলপমান দীঘলীয়া হৈছে কিহৰ কাৰণে কাৰণ মই তোমালোক যিমানখিনি পাৰো ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো সেইবাবে ভিডিঅটো বহুত বেছি দীঘলীয়া হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো কি দিছিলে চোৱা কোৱেশ্চনটো আমাক দিছিল যে চোৱা
প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰডাল কোণ কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাব্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব উলিয়াব কৈছে আৰু কৈছে অতি কমে 5টা বেলেগ বেলেগ আয়তৰ উলিয়াবলে ইংলিছত চোৱা a square having a side of 6 cm is made of a piece of wire if the wire is straightened and bent to from a rectangle what could be the possible length and breadth of the rectangle find at least 5 possibilities যেহেতু আমাক কৈছে যে প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে গতিকে চোৱা আমি এনে ধৰণে লিখি ল'ব পাৰো প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ বুলি কৈছে হয়নে এতিয়া চোৱা বৰ্গ বুলি কৈছে বৰ্গ তৈয়াৰ কৰা হৈছে বৰ্গ হলে কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন বৰ্গ হলে হ'ব এনেকুৱা ধৰণৰ ঠিক আছে ইয়াতে আমাক কৈছে প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ গতিকে ইয়াতেও 6 সেন্টিমিটাৰ হ'ব ইয়াতেও 6 সেন্টিমিটাৰ ইয়াতেও 6 সেন্টিমিটাৰ ইয়াতেও 6 সেন্টিমিটাৰ ঠিক আছে আমাক কৈছে যে প্ৰতিটো বাহুৰ জোখ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰডাল কোণ কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই তাৰবোৰৰ এই আয়তবোৰৰ সম্ভাব্য দৈৰ্ঘ্য আৰু প্ৰস্থটো কিমান হ'ব উলিয়াবলৈ কৈছে যেহেতু চোৱা ইয়াতে বৰ্গৰ কথা কৈছে হয়নে তো পৰিসীমাটো উলিয়াব লাগিব বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিল চোৱা বৰ্গৰ যেটো পৰিসীমা উলিওৱা সূত্ৰ আছিল সেয়া আছিল 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য আছিল বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰ হয়নে তো এই সূত্ৰটো প্ৰয়োগ কৰি আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে চোৱা বৰ্গৰ পৰিসীমা কিমান আছিল চোৱা মই ইয়াত লিখি দিছো বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য ঠিক আছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এতিয়া চোৱা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য ললেই হ'ল যিকোনো এটা কিমান আছে 6 সেন্টিমিটাৰ হয়নে কাৰণ দিয়া আছে বাহুৰ জোখ দিয়া আছিল 6 তে 4 * 6 কিমান হ'ব 24 সেন্টিমিটাৰ এই যে 24 সেন্টিমিটাৰ এয়া হৈছে এই বৰ্গটোৰ পৰিসীমা ঠিক আছে এতিয়া প্ৰশ্নমতে আমাক কি কৈছে এই একদম তার আছিল হয়নে এই তারডালে খুলি পেলাই কি কৰিছে বিভিন্ন ধৰণৰ কি বনাব দিছে আয়ত বনাবলে কৈছে তে আয়ত বনাব লাগিলে চোৱা ইয়াৰে যেটো সূত্ৰ আছে সেই সূত্ৰটো কি হ'ব চোৱা পৰিসীমাটো আমি কিমান পালো 24 এ পালো হয়নে 24 2 ইনটু কিমান হ'ব l + b l মানে কি আছিল লেন্থ আৰু b মানে কি আছিল ব্ৰেথ ঠিক আছে 2 ইনটু l + b বা দিক যোগ প্ৰস্থ লিখিব পৰা 2 পূৰণ দিক যোগ প্ৰস্থ ঠিক আছে বা তোমালোকে ইয়াৰ ঠাইত l + b লিখিব পৰা ঠিক আছে এতিয়া চোৱা যেহেতু ইয়াত চোৱা ইয়াত 24 আছে ইয়াত কিমান আছে 2 আছে গতিকে আমি যদি এইফালে আনো কি হৈ যাব হৰণ হৈ যাব হৰণ হৈ গলে 24 যদি 2 ৰে ডিভাইড কৰো কিমান থাকিব চোৱাচোন 24 2 ৰে ডিভাইড কৰিলে থাকিব 12 থাকিব হয়নে যদি আমাৰ 12 থাকে তেতিয়া হলে চোৱা আমি লিখিব পাৰো যে l + b অৰ্থাৎ দৈৰ্ঘ্য যোগ প্ৰস্থ ইকুৱেল কিমান হ'ব 12 কিহৰ কাৰণে লিখিলো কাৰণ চোৱা 24ক 2 ৰে হৰণ কৰি দিলে কিমান পাম 12 পাম হয়নে গতিকে আমাৰ ইফালে l + b টো আহি যাব l + b ইকুৱেল টু কিমান হৈ যাব 12 গতিকে এতিয়া আমি কি কৰিব লাগিব চোৱা এতিয়া আমি চাব লাগিব যে 12 কেতিয়া কেতিয়া নহব গতিকে যেহেতু আমাক কৈছে যে ফাইন্ড এট লিস্ট 5 পসিবিলিটিজ অতি কমে 5টা বেলেগ বেলেগ আয়তৰ বুলি কৈছে হয়নে 12 কেতিয়া কেতিয়া হ'ব চোৱা 12 হ'ব চোৱা আমি যদি 2 আৰু 9 লও 12 হ'বনে 2 আৰু 9 ললে 12 নহয় কিমান হ'ব 11 হ'ব আৰু 3 আৰু 9 যদি লও কিমান হৈ গল 12 ঠিক আছে ধৰিবা দিক ললো আমি 9 3 আৰু প্ৰস্থ ললো আমি 9 9 3 12 হ'ল হয়নে এটো এটা হৈ গল আৰু আমি কি লব পাৰো কোৱাচোন আৰু আমি কি লব পাৰো আৰু আমি লব পাৰো 2 আৰু 10 লব পাৰো
হয়নে 2 আৰু 10 ললে হৈ গল 12 নেক্সট আৰু আমি কি লব পাৰো নেক্সট আৰু আমি লব পাৰো ইয়াতে চোৱা 7 আৰু 5 লব পাৰো এতিয়াও 12 হৈ যাব হয়নে হাতে পাশে 12 হৈ গল নেক্সট আৰু কি লব পাৰো চোৱা আৰু আমি লব পাৰো চোৱা 6 হয়নে আৰু কিমান লব পাৰো চোৱা 6 আৰু 6 লব পাৰো এতিয়াও 12 হৈ যাব একে ধৰণে আমি লব পাৰো চোৱা ইয়াত যেটো চোৱা এটা দুটা তিনিটা চাৰিটা হৈ গল হয়নে ঠিক আমি 8 ললো আৰু 4 ললো ঠিক আছে গতিকে কি কৰিলো আমি চোৱা অতিকমে পাঁচটা বেলেগ বেলেগ আয়তৰ আমি উলিয়ালো ঠিক আছে কেনেদৰে উলিয়ালো যদি বুজি পোৱাৰ অসুবিধা হৈছে তোমালোকে ভিডিওটো আৰু এবাৰ ৰিপিট কৰি চাই লবা তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও অৰ্থাৎ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো আমাক কি দিছে চোৱাচোন কোৱেশ্চনটো দিছিল যে প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ'ল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ উলিয়াবলৈ দিছে total cost of fencing a square shaped playground at ₹35 per meter is ₹4480 find the measure of each side of the playground অৰ্থাৎ কি কৈছে প্ৰতি মিটাৰত 35 টকা হাৰত এখন কি আছিল বৰ্গাকৃতিৰ খেলপথাৰ আছিল সেই খেলপথাৰখনৰ যেতিয়া চাৰিওফালে বেৰ দিলে বেৰ দিয়া মুঠ খৰচ কিমান টকা হৈ গল 4480 টকা হৈ গল এতিয়া আমাক কৈছে যে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগটো উলিয়াবলৈ কৈছে আহা আমি চেষ্টা কৰো খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ উলিয়াবৰ কাৰণে ঠিক আছে এতিয়া চোৱা আমি এনেদৰে লিখিব পাৰো যে যেহেতু আমাক কোৱেশ্চনত কৈছে যে প্ৰতি মিটাৰত অৰ্থাৎ 1 মিটাৰত কিমান টকা খৰচ হয় খৰচ কিমান টকা হয় 35 টকা হয় ঠিক আছে লিখিব পাৰো যে 35 টকা খৰচ হয় 35 টকা খৰচ হয় কেতিয়া খৰচ হয় প্ৰতি মিটাৰত ঠিক আছে অৰ্থাৎ প্ৰতি মিটাৰ মানে 1 মিটাৰত ঠিক আছে 1 মিটাৰত কিমান টকা খৰচ হয় 35 টকা এতিয়া আমাক কি কৈছিল বৰ্গাকৃতিৰ খেলপথাৰ বুলি কৈছিল আৰু চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ 4480 টকা হোৱা বুলি কৈছিলে গতিকে আমি লিখিব পাৰো যে এতেকে 1 টকা খৰচ হয় এটা 1 টকা খৰচ হয় বুলি কেনেকৈ লিখিম চোৱা এতেকে 1 টকা খৰচ হয় ঠিক আছে কিমান হ'ব 1/35 মিটাৰ ঠিক আছে আৰু তোমালোকে এনেদৰে লিখিব পাৰা ঠিক আছে যেটো 35 টকা খৰচ হয় 1 মিটাৰত তেকে 1 টকা খৰচ হয় 1/35 মিটাৰ এতিয়া নেক্সট কি লিখিম তোমালোকে কোৱাচোন নেক্সট কেনেকৈ কৰিব লাগিব তোমালোকে নিজে চেষ্টা কৰা ঠিক আছে ইয়াৰ পিছত চোৱা নেক্সট আমাক যেহেতু কৈছিল 4480 টকা দিছে হয়নে কোৱেশ্চনত 4480 টকা দিছে গতিকে আমি এনেদৰে লিখিব পাৰো যে এতেকে 4480 টকা খৰচ হয় এতিয়া এইখিনিত আমি কেনেকৈ উলিয়াম বা আমি কেনেকৈ লিখিম 4480 টকাৰ যদি উলিয়াব লাগে কেনেকৈ লিখিম আমি লিখিব লাগিব চোৱা 1 ইনটু কিমান টকা আছিলে 4480 টকা 4480 আৰু তলত কিমান লিখিব লাগিব এতিয়া চোৱা আমি কটাকটি কৰিব লাগিব হয়নে যেহেতু চোৱা ইয়াৰে আকৰ্ষণত 5 আছে ইয়াৰে আকৰ্ষণত 0 আছে গতিকে আমি জানো যদি আকৰ্ষণত 5 অথবা 0 থাকে তেতিয়া হলে কিৰে হৰণ যাব তেতিয়া হলে 5 ৰে হৰণ যাব তেতিয়া 5 ৰে 35 কিমান বাৰ যাব 7 বাৰ 5 ৰে চোৱাচোন 44 আছে 44 আছে হয়নে 5 ৰে এটা ডিজিট যদি আমি লও 4 হল পাছতকে 4 টো যেটো 4 সাইডে যেটো 4 দুটা ডিজিট ললো 44 হল চোৱা দুটা ডিজিট ললে কিমান হল 44 হল তে 5 8 গুণ কিমান হল 5 8 গুণ হৈ গল 40 44 কিমান ৰৈ গল 4 ৰৈ গল অৰ্থাৎ 5 8 গুণ 40 44 ৰ পৰা 40 বিয়োগ কৰিলে 4 ৰৈ গল এই 4 টো 8 ৰ লগ লাগি 48 হৈ গল হয়নে 5 ৰে কিমান বাৰ যাব 5 9 গুণ 45 হ'ব গতিকে 48 ৰ পৰা 45 বিয়োগ কৰিলে কিমান থাকিব 3 থাকিব এই 3 টো
চোৱাচোন এই কোণটো লগ লাগি কিমান হ'ব 30 5 এৰে কিমান বাৰ যাব 6 বাৰ অৰ্থাৎ 800 কিমান হ'ব 96 ঠিক আছে 896 আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট তোমালোকে চোৱা ইয়াত যেহেতু 896 হল ইয়াত হল 7 হয় না 7 এৰে 896 ৰ কটাকটি যাবনে চাবা আছোন 896 আছে হয় না 7 এৰে যাবনে চাব লাগে গতিকে চোৱা 7 এৰে অৰ্থাৎ 7 এৰে যদি এবাৰ দিম 7 এ গুণ কিমান হৈ গল 7 8 ৰ পৰা 7 যদি -4 কিমান ৰব 1 ৰব সেই 1 টো 9 ৰ লগ লাগি হ'ব 19 গতিকে 7 এৰে 19 কেইবাৰ দিব পাৰিম মই দুবাৰ 7 দুগুণ কিমান হয় 14 19 ৰ পৰা 14 বিয়োগ কৰিলে কিমান ৰব 5 ৰব সেই 5 টো 6 ৰ লগ লাগি 56 হৈ গল গতিকে 7 8 গুণ কিমান হ'ব 56 অৰ্থাৎ আমি 7 এৰে 896 কিমান বাৰ দিব পাৰিম 128 বাৰ দিব পাৰিম যদি এনেকে তোমালে কটাকটি কৰাত অসুবিধা পোৱা তেতিয়া হলে এনেকেও তোমালে পাতি চাব পৰা যেনে চোৱা ইয়াত 896 আছে ইয়াত 7 আছে যেটো তোমালোকে এনেদৰে হৰণ কৰাটো জানাই মানে 7 1 গুণ 7 8 ৰ 7 গলে 1 হ'ল 9 টো নমাই আনিলে 19 হ'ল 7 দুগুণ 14 ইয়াতে 5 হ'ল নেক্সট 6 নমাই আনিলে 56 হৈ গল 7 8 গুণ 7 ঠিক আছে তোমালোকে দুটা নিয়মত কৰিব পৰা গতিকে 7 এৰে আমি এটো কটাকটি কৰিলে কিমান বাৰ যাব 128 বাৰ যাব ঠিক আছে অৰ্থাৎ ইয়াতে আমি আনসাৰটো কিমান পালো তোমালোকে চোৱাচোন ইয়াতে আমি আনসাৰটো পালো চোৱা 128 ঠিক আছে আহা কৰিছো বুজি পালা গতিকে ইয়াত কি লিখিব লাগিব যে 128 মিটাৰ যেহেতু আমাক কৈছিল যে খেলপথাৰখন কি বুলি কৈছিল বৰ্গাকৃতিৰ বুলি কৈছিল আৰু প্ৰতিটো ফালৰ জোখটো উলিয়াবলৈ কৈছে যেহেতু আমি পালো 128 মিটাৰ হয় হয়নে বৰ্গাকৃতিৰ খেলপথাৰখনৰ তে আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব যে এতেকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ এতেকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ ঠিক আছে আমি কেনেকৈ উলিয়াম 128 চোৱা বৰ্গাকৃতিৰ বুলি কৈছে হয়নে বৰ্গাকৃতিৰ হলে এনেকুৱা ধৰণৰ হ'ব প্ৰতিটো ফালৰ উলিয়াব দিছে এতকে কিমানেৰে ডিভাইড কৰিব লাগিব 4 এৰে ঠিক আছে যেটো প্ৰতিটো ফালৰ বুলি কৈছে অৰ্থাৎ চাৰিটা ফালৰ উলিয়াব লাগিব হয়নে গতিকে 4 এৰে কিমান বাৰ যাব চোৱাচোন 4 এৰে 12 কিমান বাৰ যাব 3 বাৰ 4 3 গুণ 12 4 এৰে 28 যাব দুবাৰ অৰ্থাৎ কিমান হ'ব 32 ঠিক আছে এই যেটো আমি 32 পালো এই 32 মিটাৰে হ'ব খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ আহা কৰিছো বুজি পালা মই এবাৰ কৈ দিছো কেনেদৰে কৰিলো আমি লিখিছো যে 35 টকা খৰচ হয় 1 মিটাৰত ঠিক আছে 1 মিটাৰত কিমান টকা খৰচ হয় 35 টকা গতিকে আমি প্ৰথমতে লিখিছো যে 1 টকা খৰচ হয় কেনেকৈ লিখিম 1/35 মিটাৰ ঠিক আছে যেহেতু আমাক টোটাল খৰচ কিমান বুলি কৈছিল কোৱেশ্চনত 4480 টকা বুলি কৈছিল লিখিছো এটাকে 4480 টকা খৰচ হয় 1 * 4480 ডিভাইডেড বাই অৰ্থাৎ হৰণ কিমান লিখিছো 35 তাৰ পিছত এখিনি কটাকটি কৰোতে 128 মিটাৰ আমি পালো কিন্তু আমাক কৈছিল প্ৰতিটো ফালৰ জোখ উলিয়াব দিছিল আৰু যেহেতু কৈছে বৰ্গাকৃতিৰ হলে এনেকুৱা ধৰণৰ হ'ব ঠিক আছে যেহেতু এনেকুৱা ধৰণৰ হ'ব ইয়াত চোৱা আমি চাৰিটা ফালৰ উলিয়াবলে লাগিব যেহেতু আমি চাৰিটা ফালৰ উলিয়াবলে লাগিব যে 4 এৰে ডিভাইড কৰিব লাগিব 4 এৰে যদি আমি ডিভাইড কৰিলো হৰণ কৰিলো তেতিয়া 32 মিটাৰ পালো এই 32 মিটাৰে হৈছে কোৱেশ্চন নম্বৰ 7 ৰ কাৰেক্ট আনসাৰ এনে ধৰণে তোমালোকে আনসাৰসমূহ উলিয়াবলে লাগিব